নমস্কাৰ কথনৰ এক বিশেষ অনুষ্ঠানৰ লৈ আপোনালোকক দৰ্শকসকলক আদৰণি জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটোৰ অতিথি হৈছে মীৰা বৰঠাকুৰ আপোনাক মই নমস্কাৰ আদৰণি জনাইছোঁ আৰু প্ৰথমতে আপুনি যি সাহসিকতাৰে এই নিৰ্বাচনত পৰাজয়ৰ পিছত জয় পৰাজয়ৰ বহুত কেইটা দিশ থাকে কিন্তু আপুনি যি ধৰণে এই নিৰ্বাচনত যিটো ভূমিকা ল'লে যি ধৰণে এই নিৰ্বাচনত যিখন যুদ্ধ আপুনি দিলে তাৰ কাৰণে মই আপোনাক অভিনন্দন জনাইছোঁ আপুনি আজি গৈ যদি এমপি হ'লহেঁতেন তেতিয়াতো আৰু কথাই নাই কিন্তু এমপি হোৱাটো ডাঙৰ কথা হয় কিন্তু তাৰ উপৰিও যে এটা এই ধৰণৰ এখন যুদ্ধ দিয়া এনেকুৱা ধৰণৰ এটা সংগ্ৰাম কৰা সেইটোক মই ভাবোঁ যে তাৰ গুৰুত্বটো মই কোনো পধ্যেই কম বুলি নাভাবোঁ গতিকে প্ৰথম কথা এটা অতি সাধাৰণ প্ৰশ্ন এটা মই আপোনাক কৰিছোঁ আৰু আপুনি সেইটো অলপ চমুকৈ উত্তৰ দিলে তাৰপিছত আমি বেলেগ বেলেগ বিষয়লৈ যাম যে এই যে ধৰক আপোনাৰ নামটো আপোনাৰ কংগ্ৰেছ পাৰ্টীয়ে আপোনাক ইয়াত প্ৰাৰ্থী হিচাপে থিয় কৰালে আপোনাৰ নামটো মানে তেওঁলোকে ৰিকমেণ্ড কৰিলে তেওঁলোকে নিৰ্বাচন কৰিলে আপোনাক তাৰ পৰা এই নিৰ্বাচনৰ ভোট গণনালৈকে এই যে প্ৰায় তিনি মাহৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ পৰা আপুনি নিজে আপোনাৰ কি শিক্ষা আপুনি ইয়াৰ পৰা কি শিকিলে বা আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা ধৰণৰ নাই এইটো সাংঘাতিক অভিজ্ঞতা কংগ্ৰেছৰ নিচিনা এটা বৃহৎ দল আজি ক্ষমতাত নাই এইটো বহুত ডাঙৰ কথা নহয় ক্ষমতা কেতিয়াবা আহিব কেতিয়াবা গুচি যাব ইমান বৃহৎ দল এটাই গুৱাহাটীৰ নিচিনা এটা সমষ্টিত মোক বিশ্বাসত লৈ মোক প্ৰাৰ্থিত্ব দিছে সেইটো কাৰণে মই চিৰকৃতজ্ঞ আৰু মই দলৰ নেতৃত্বক মই এইটো কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব সাইমনটেনিয়াছলি মই টিকেট পোৱাৰ ক্ষেত্ৰত আমাৰ অসমৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই যথেষ্ট মোক সহায় কৰিছে গতিকে সেইখিনি ক্ষেত্ৰত মই কেন্দ্ৰীয় নেতৃত্ব আৰু ষ্টেটৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়া CLP প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ যিখিনি আছে ৰকিবুল হুছেইন ডাঙৰীয়া সকলোকে মই শলাগ লৈছোঁ মই কিন্তু হাৰিম বুলি ভবা নাছিলোঁ পৰাজয় হ'ব বুলি ভবা নাছিলোঁ মোৰ এটা কনফিডেন্স আছিলে যে আমি সদায় লোৱাৰত ভোটবিলাক বেছি পাওঁ বকু ছয়গাঁও এইবিলাকত আমি ভোট বেছি পাওঁ দুধনৈ ৱেষ্ট গোৱালপাৰা গতিকে মই মানে কনফিডেণ্ট হৈ আছিলোঁ যে MLA সকল আছে গতিকে তাত ভোটটো পাম গতিকে মই টাউনত এবাৰ বেছি মনোযোগ দিলোঁ আৰু মোৰ ভাল হ'ল মই যদিও পৰাজয় হৈছোঁ MLA থকা সমষ্টিকেইটাত আমাৰ কিছু ভোট বহুত কমিলে এইবাৰ প্ৰায় 40-50,000 মানে % ভোট আমাৰ তাত কম পাইছোঁ কি কাৰণত কম পালোঁ মই নাজানো সেইটো কথা কিন্তু মই তেওঁলোকৰ ওপৰত দায়িত্ব দি মই টাউনত মানে একদম পুৰা কনচেনট্ৰেট কৰিলোঁ কিন্তু সৌভাগ্যৰ কথা আপোনাক মই এটা কথা কৈছোঁ টাউনত মই কনচেনট্ৰেট কৰি দলটোৰ কাৰণে কি ভাল হ'ল মই কৈছোঁ পলাশবাৰীহান জেগাত যোৱাবাৰ বিধানসভাত য'ত আমি 30,000 পাইছিলোঁ এইবাৰ আমি আপোনাৰ 29,000 ভোট আগতকৈ বেছি পাইছোঁ পলাশবাৰীত হয় 59,000 সামথিং ভোট পাইছোঁ দিছপুৰ আৰু ডিমৰীয়া মিলি যোৱাবাৰ যিটো সমষ্টি আছিলে মনজিত মহন্ত ডাঙৰীয়াই খেলিছিলে তাত আমি 70,000 ভোট পাইছিলোঁ দুইটা একেটা চিটি আছিলে এইবাৰ কিন্তু আমি 1,12,127টা ভোট পালোঁ তাৰমানে আমাৰ তাতো প্ৰায় 40% ভোট আমাৰ বাঢ়িলে তাৰ নিউ গুৱাহাটীত আমাৰ যোৱাবাৰ আমি 28,000 ভোট পাইছিলোঁ 28 নে 29,000 ভোট পাইছিলোঁ এইবাৰ তাতো 20,000 বাঢ়িলে ইয়াতো 49,000 সামথিং ভোট আমি পালোঁ জালুকবাৰীত আমি যোৱাবাৰ বিধানসভাত 27,000 ভোট পাইছিলোঁ এইবাৰ তাতো 20,000 বাঢ়িলে তাতো আমি 47,401 ভোট পাইছোঁ তেনে আমি ভোট বাঢ়িলে মই একচুৱেলি ইয়াতে এইকাৰণে মই হাৰাৰ পিছততো আৰু এতিয়া এইবিলাক ক্ৰেডিট ল'বৰ কথাটো নহয় কিন্তু আমাৰ দলটোৰ কাৰণে ভাল হ'ল যে টাউনৰ মানুহে কংগ্ৰেছক কিন্তু ভোট এবাৰ দিলে না আপুনি যে হাৰিলে ব্যৱধানটো ক'ত বেছি হ'ল ব্যৱধানটো মোৰ ধৰক বকুত ব্যৱধান বাঢ়ি গ'ল ধৰক আমাৰ পুৰণা চমুৰ ছয়গাঁও বকু দুধনৈ তাতে মোৰ বেছি ব্যৱধানটো কাৰণ টাউনততো মোৰ ব্যৱধান বহুত বাঢ়ি গ'ল টাউনত চবেই ভোট দিছে মানে গুৱাহাটীত কেনেকুৱা হৈছে গুৱাহাটীত নিউ গুৱাহাটী যিটো আমাৰ চেণ্ট্ৰেল গুৱাহাটী তাত বেংগলী ডমিনেটিং যিটো এৰিয়া আছে তাত বেংগলী হিন্দী এণ্ড গোৰ্খা তাত আমি ভোট বহুত কম পাইছোঁ বাকী যদি আপুনি চাই পৰ্যায়ক্ৰমে যদি আপুনি বাকী চাবলৈ যায় তেতিয়াহ'লে আমাৰ ভোট আপোনাৰ বাঢ়িছে টাউনত আমাৰ ভোট কমা নাই আমাৰ ভোটটো কমি গ'ল য'ত বিধায়ক থকা সমষ্টিবিলাকত কমি গ'ল তেওঁলোকেও একচুৱেলি অভাৰ কনফিডেণ্ট আছিলে যে আমি এইবাৰ আগতে আমি ইমান লিড দিছোঁ গতিকে পাবই গতিকে অভাৰ কনফিডেণ্ট হৈ গ'ল সেইকাৰণে হয়তো তেওঁলোকে যিমানটো এংগলত
ধৰক কথাটো চিন্তা কৰিব লাগিছিলে সেইটো এংগুলত চিন্তা কৰা নহ'ল সহায় কৰিছে ন' ডাউট কিন্তু যিটো এংগুলত তেওঁলোকে গ্ৰাছৰুটত একদম তললৈকে যাব লাগিছিলে নগ'লে চমৰীয়া নতুন সমষ্টিৰ গোটেই জনগাঁথনিটো হৈছে 98% মুছলিম পাৰ্চেণ্টেজ সেই ভোটটো নতুন সমষ্টিৰ পৰা ভোটটো যিটো পাইছোঁ এইটো স্বতঃস্ফূৰ্ত সঁহাৰি সেইটোত আমি যথেষ্ট আপুনি ভালেই ভোট পাইছে 1,81,000 ভোট পাইছোঁ সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আমি চব মুছলমানৰ ভোট পাইছোঁ বুলি কৈছে কথাটো সত্য নহয় চমৰীয়াটো আপোনাৰ পপুলেশ্যন পেটাৰ্ণটোৱে তেনেকুৱা কিন্তু বাকী জেগাত কিন্তু এটা কথা নহয় ঘটনাটো হৈছে আৰু মুছলমানৰ ভোটটো আমাক লাগিব প্ৰশ্নটো হৈছে কি যদি মুছলমানসকলক তেওঁলোকে যদি অনবৰতে গালি তুচ্ছ-তাচ্ছিল্য কৰি থাকে তে সেই মুছলমানে আকৌ তেওঁলোকৰ পৰা ভোট বিচৰাটো কেনেকুৱা ধৰণৰ কথা হ'ব আৰু এটা কথা মই আপোনাক মাজত কৈ থওঁ গুৱাহাটীত 60টা ৱাৰ্ডত আমাৰ নমিনেশ্যনত নাই 60টা ৱাৰ্ড কমিশ্যনাৰ আছে 60টা ৱাৰ্ডতে 1500কে আপোনাৰ বেনিফিচাৰী আছে 1500 ইনটু 60 কৰিলে আপোনাৰ 90,000 বেনিফিচাৰী তাত আছে সেইটো এংগলতো মই কথা পাতি চাইছোঁ আমি সেই বেনিফিচাৰীৰ ভোট কিছু আমি হেৰুৱাবলগীয়া হৈছে কাৰণ আমি বেনিফিচাৰীক দিব পৰা আমাৰ হাতত কোনো সম্বল নাই আৰু পৰাজয়ৰ আৰু এটা কাৰণ হ'ল ময়ো অভাৰ কনফিডেণ্ট হ'লোঁ কেন্দ্ৰীয় নেতৃত্ব কোনো ইয়াতে ধৰক ইয়াতে নৰেন্দ্ৰ মোদী আহিলে অমিত শ্বাহ ডাঙৰীয়া আহিলে গোটেই অসমৰ কেবিনেটখন ইয়াত লাগি গ'ল গতিকে কেন্দ্ৰীয় নেতৃত্ব ধৰক প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক যদি আনিব আমি পাৰিলোহেঁতেন চাগে মই এই গেপটো মেকআপ কৰিব পাৰিলোহেঁতেন আপোনাৰ গেপটো কিমান হ'ল 2,40,000 6,47,643টা ভোট পাইছোঁ অ'কে ঠিক আছে সেইটো বাৰু ভোটৰ যিটো এৰিথমেটিক ভোটৰ যিটো গণিত সেইটো হয় কিন্তু বাকী সাধাৰণভাৱে আপুনি যে এই ধৰক আঢ়ৈ মাহ মানুহৰ মাজত থাকিলে বিভিন্ন ঠাইত গ'ল সেই অভিজ্ঞতাটো কেনেকুৱা খুব ভাল লাগিলে মানুহে ৰাইজে স্বতঃস্ফূৰ্ত মোৰ এটা ভোটটো পইচা দিয়া ভোট নহয় স্বতঃস্ফূৰ্ত সঁহাৰি আমাক যিখিনি মানুহে ভোট দিছে মানুহখিনিয়ে অসমক ভাল পোৱা অসমীয়াত্বক গৌৰৱৰে স্বীকৃতি দিয়া অসমীয়া ভাষাক ভাল পোৱা অসমৰ ভৱিষ্যতক লৈ চিন্তা কৰা মানুহবিলাকে আমাক ভোট দিছে গতিকে এইখিনি বিবেক ভোট মই যি ভোট পাইছোঁ এটাও ভোটৰ এগেইনষ্টত নট এ ছিংগল পেনি এটকাও খৰচ কৰা ভোট নহয় এইখিনি বিবেক ভোট পাইছোঁ মোৰ দুখ লাগিলে ছিংগাপুৰৰ পৰা দুজনমান মানুহে আহি তেওঁলোকে ভোট দিলে মোৰ এতিয়া মানে ধৰুৱা লাগিছে তেওঁলোকৰ ওচৰত তাৰপিছতে মিজোৰামৰ পৰা এটা পৰিয়ালে ফ্লাইটত আহি ভোট দিলেহি ডুবাইৰ পৰা দুজন মানুহ তেওঁলোকে আমাৰ ইয়াত থেকে ভোট দিবলৈ আহিলে তেওঁলোকৰ কাৰণে বেয়া লাগিছে যেন তেওঁলোকৰ কষ্টটো যেন মোৰ অথলে গ'ল কালি নয়দাৰ পৰা এজন মোৰ মানে শুভাকাংক্ষীয়ে ফোন কৰিছে বাইদেউ আমি পৰিয়ালটো গৈ আপোনাক ভোট দিছোঁ আপুনি হতাশ নহ'ব আমি কিন্তু ভাল জেগাতে ভোট দিছোঁ বুলি ফিল কৰিছোঁ কিন্তু মইহে অলপ মানে এইটো আপুনি চিন্তা কৰিব আফচোচ কৰিছোঁ যে তেওঁলোকে ইমান কষ্ট কৰি আহিলে ভোট দিলে মই ৰিজাল্ট দিব নোৱাৰিম নাই সেইটো আপুনি চিন্তা কৰিব এতিয়া আৰু এটা কথা ওলাইছে নহয় এইটো দেখিছোঁ আমি হয় আপোনালোকৰ দলৰ 3জন এতিয়ালৈকে জয়ী হৈছে এজন হৈছে গৌৰৱ গগৈ হয় বৰদলৈ ৰকিবুল হুছেইন আৰু তাৰ বিপৰীতে গোটেই ৰাজ্যখনত বিজেপিৰ বহুত কেইজন MP জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে কিন্তু আমি এতিয়ালৈকে যিটো আলোচনা বিতৰ্ক যিটো হৈ আছে তাত দেখিছোঁ গৌৰৱ গগৈ মূলতঃ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইন আৰু অলপ আলোচনা সৰ্বানন্দ সোণোৱালক লৈ হৈছে বাকী তেওঁলোকৰ যে ইমান কেইজন প্ৰাৰ্থীয়ে জয়ী হৈছে সেইটোক লৈ যেটো বিতৰ্ক হ'ব লাগে আলোচনা হ'ব লাগে সেই ধৰণৰ কথা এটা হোৱা নাই আৰু আজি যদি কিবা কাৰণত আপুনি যদি জিকি গ'লহেঁতেন ইয়াতে তেতিয়াহ'লেতো কথাটো আৰু বৰ বেলেগ ধৰণে হ'লহেঁতেন এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়াটো চাওক কালি মই আমাৰ কাজিৰঙাত খুব সবলভাৱে সন্মুখৰ পৰা প্ৰত্যাহ্বান লৈছে ৰ'জলিনা তিৰ্কী আমি একেলগে ব্ৰেকফাষ্টো কৰিছোঁ তেওঁকো মই শলাগ ল'ব লাগিব কাৰণ তেওঁ যথেষ্ট সন্মুখৰ পৰা এটা বহুত ভোট পাইছে বহুত ভোট পাইছে আৰু তেওঁ যথেষ্ট এটা প্ৰতিষ্ঠান মানে এটা শক্তিৰ বিৰুদ্ধে তেওঁ যুঁজ দিছে আজি দিব্যায়ন ডাঙৰীয়া কালি মই একেলগে আমি বহি চাহ খাইছোঁ দিব্যায়ন ডাঙৰীয়াও যথেষ্ট মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰ্থিকভাৱে হওক আমাৰতো দলটোৰ টকা পইচা চব ফ্ৰিজ কৰি দিয়া হৈছিলে আৰ্থিকভাৱে হওক এতিয়া দিব্যায়ন ডাঙৰীয়া হাৰিছে কাৰণে আপুনি তেওঁক শলাগ নল'ব নেকি কাৰণ এইখিনি সময়ত সকলো প্ৰত্যাহ্বান লৈ পেলাই দিনে নিশাই তেওঁ কষ্ট কৰিছে তেওঁকো আমি শলাগ ল'ব লাগিব লখিমপুৰৰ চিটটোত তেওঁ প্ৰত্যাহ্বান হিচাপে লৈছে শোণিতপুৰত লৈছে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰত্যাহ্বান লৈছে
গতিকে শুনক 3জন আমি জিকিছোঁ, জয় লাখটো আমি লৈছোঁৱেই, কিন্তু হৰাকিজনকো আপুনি এটা কথা মই সেই কথাটো কোৱা নাই, হয় মই ক'ব বিচাৰিছোঁ এইটোহে, ওলোটা কথাটোহে ক'ব বিচাৰিছোঁ হয় যে বিজেপিৰ ইমান বেছি কেণ্ডিডেট জিকিলে, হয় হয় উল্লাসটো হোৱা নাই, তেওঁলোকৰ সেইটোক লৈ পেলাই মানুহৰ মাজত যিটো আলোচনা হ'ব লাগিছিলে, আজি কংগ্ৰেছৰ মাত্ৰ 3গৰাকী জয়ী হ'ল আৰু আলোচনা হৈছে। হয় গম পাইছেনে, মই সেই কথাটোহে পাইছোঁ। এইটো এতিয়া চাওক, এতিয়া আপুনি চাওক, তেওঁলোকে 400 পাৰৰ কথা কৈ আছিলে, এতিয়া তেওঁলোকেও নিজৰ ফূৰ্তিটো তেওঁলোকেও কৰিব পৰা নাই নহয়, 400 পাৰটো বাদেই দিয়ক, দুটা প্ৰচণ্ড গজালৰ ওপৰত চৰকাৰখন কৰিবলগীয়া হৈছে নাই, চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰ, টানা আজোৰাখন হৈছে, ফূৰ্তি কৰিবলৈ তেওঁলোকৰ নিজৰে ফূৰ্তি নাইকিয়া হৈ গৈছে। আৰু এতিয়া সেই বস্তুটো চৰ্চা কৰিবৰ কাৰণে একচুৱেলি ৰাইজৰ মনত মই উল্লাস দেখা নাই। আজি গুৱাহাটীতো চিটটো জিকিছে, কিন্তু সেই যিটো উল্লাস হ'ব লাগিছিল সেই উল্লাসটো ক'তো দেখা নাই। আমি জানো কাৰণেহে জানো যে গুৱাহাটীত এইবাৰ বিজেপি জিকিছে, কিন্তু সেইটো যিটো আলোচনা নাই, কথা বতৰা তেনেকুৱা ধৰণৰ আজি গৌৰৱ গগৈক লৈ পেলাই চাৰিওফালে, আৰু এইটো কৰিব লাগিব, গোটেই কেবিনেটখনে গৌৰৱ গগৈক ঘূৰাবৰ কাৰণে লাগিছিলে। গৌৰৱ গগৈ এই প্ৰত্যাহ্বান পাৰ নেওচি আহিছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰত মানে লিডিং লৈ পেলাই তেওঁ আজি জয়ী হৈছে। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক আপুনি স্পেচিয়েল থেংকছ দিব লাগিব, যিটো আমাৰ দাড়ি লুঙি টুপিৰ চৰকাৰ হ'ব বুলি সেইখন টাৰ্ম কাৰ্ডে চলাই সদায় ভোটৰ এটা উজনি নামনিত বিভাজন কৰি আছিলে, সেইটো একেবাৰে ঠচ নচ কৰি দিলে ৰকিবুল হুছেইন ডাঙৰীয়া। গতিকে তেওঁকতো স্পেচিয়েল ধন্যবাদ এটা দিব লাগিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নিজে যথেষ্ট সন্মুখৰ পৰা প্ৰত্যাহ্বান লৈ জিকি আহিছে। গতিকে এওঁলোকক যিটো ৰাইজে বিচাৰি পেলাই জয়ী কৰাইছে, তাৰ বিপৰীতে টকা পইচা ভয় ভীতি আঁচনি এইবিলাকত তেওঁলোক জিকিছে। তেওঁলোকে নিজেও জানে যে তেওঁলোকে ক্ৰেডিবিলিটি এণ্ড কেপাচিটিত জিকিছে নে তেওঁলোকে এটা ইলেকশ্যনৰ হেৰিত জিকিছে। সেইটো কাৰণে উল্লাসটো ল'বলৈ, উল্লাস আজি নৰেন্দ্ৰ মোদীয়ে কৰিব পৰা নাই, কাৰণ মই ক'লোঁ ন প্ৰচণ্ড দুটা ডাঙৰ আমি দেখিছোঁ আৰু মানুহৰ মাজত সেই কথাটো দেখিছোঁ যে গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকাটোক লৈ যিটো অসম উৎফুল্লিত হৈছে, যিটো আলোচনা চলিছে, যি ধৰণৰ কথা বতৰা মানুহৰ মাজত হৈছে, বাকী ক'তো মই তেনেকুৱা ধৰণৰ বিজেপি অথচ কংগ্ৰেছতকৈ ইমান বেছি কেণ্ডিডেট জিকিলে তৎসত্ত্বেও কিন্তু সেইটো আলোচনা হোৱা নাই। আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা, আপুনি কি ভাবে সেই কথাটোত, যে অভাৰঅল এই অসমৰ যিটো নিৰ্বাচন, অসমৰ অভাৰঅল কিন্তু বিজেপিতকৈ কংগ্ৰেছৰ ভোট শ্বেয়াৰটো বাঢ়িছে। সেই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, এইবাৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছিলে, যিসকলে অসমক লৈ চিন্তা কৰে, ভৱিষ্যতক লৈ চিন্তা কৰে, এই লোকসকলে স্বতঃস্ফূৰ্তভাৱে আমাক ভোট দিছে। মই যোৱাবাৰো ইলেকশ্যন খেলিছোঁ, কিন্তু এইবাৰ মই ইলেকশ্যন খেলি দেখিছোঁ ৰাইজে ওলাই আহিছে। কিন্তু অলপ আমাৰ ক্ষেত্ৰত যিটো আৰু আমি প্ৰগ্ৰেছিভ একদম ৱেইট আৰু এটা হেৰিত যাব লাগিছিল, আমি হয়তো নোৱাৰাৰ কাৰণে আমি পৰাজয় বৰণ কৰিছোঁ। কিন্তু মই ইলেকশ্যনটোত এবাৰ দেখিলোঁ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। আজি গুৱাহাটী চিটিত প্ৰত্যেকটো সমষ্টিতে, মই আপোনাক ক'লোঁ নহয়, দিছপুৰ নিচিনা জেগাত যোৱাবাৰ 70,000 পাইছোঁ, এইবাৰ 1 লাখ। দিছপুৰ আৰু দুইটা একেই সমষ্টি, এইবাৰ ডিলিমিটেশ্যনত ভাগ কৰি দিয়া হৈছে, 1,12,000 পাইছোঁ। 70 আৰু 1,12,000, তাৰমানে আমি কিমান ডিফাৰেঞ্চ এটা আমি ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে ভোট দিছে তেনেকৈ। গতিকে ৰাইজে ভাবিছিলে যে পৰিৱৰ্তন এটা সঁচা অৰ্থত লাগে। চেপা উত্তেজনা ভয় ভীতি, অত্যাধিক চৰা দাম, মানুহৰ বস্তুৰ দাম বাঢ়িছে, এইবিলাকত মানুহ অতিষ্ঠ হৈছে, স্কুল বন্ধ হৈছে, মদৰ দোকানক প্ৰমোট কৰা হৈছে লাইচেঞ্চবিলাকক। মানুহে ভাবিছিলে এটা সঁচা অৰ্থত ভাল অৰ্থনৈতিক ৰোডমেপ থকা চৰকাৰ এখন আহিবৰ কাৰণে ৰাইজে প্ৰয়াস কৰিছিলে। তাত আমি সেই প্ৰয়াসত আগু বাঢ়িছিলোঁ, কিন্তু আমি কিছু ক্ষেত্ৰত এতিয়া আপোনালোকে, মই যদি যে আপোনালোকৰ, আপুনি অকল আপোনাৰ ক্ষেত্ৰতে নহয়, আপোনালোকৰ ব্যৰ্থতাৰ কাৰণ কি বুলি ভাবে? ব্যৰ্থতাৰ কাৰণত আমি ধৰক এটা ইলেকশ্যন খেলিবৰ কাৰণে যিমানখিনি এফৰ্ট আৰু দিব লাগে, মই মোৰ কথাহে ক'ম দেই, বাকী সমষ্টিত, কাৰণ সেইখিনি সময়ত মই একদম অকল গুৱাহাটীলৈ ব্যস্ত হৈ আছিলোঁ। অৰ্থনৈতিটো বহুত প্ৰয়োজন আমাৰ, যেতিয়া যিটো ৰিচোৰ্চ লাগে, সেইটো ধৰক দলে মোৰ যোৱাবাৰ ইলেকশ্যন খেলোঁতে মোক টিকেট দিওঁতেই পইচা পাতি দি দিছে। এইবাৰো মোক অলপ মিনিমাম সহায় কৰিছে, এইটো নাই কৰা বুলি নকওঁ, কিন্তু এটা জিকি আহি পেলাই বিজেপিয়ে যিটো লেভেলত পইচা খৰচ কৰিছে, সেইটো লেভেলত ময়ো সামৰ্থ্য নহয় বা দলেও মোক সেইটো লেভেলত সহায় কৰিব নোৱাৰাৰ কাৰণে মই দলৰ ওচৰত কিন্তু মোৰ কোনো আক্ষেপ নাই দেই, কাৰণ দলকো বহুত চেপা দিছে
যিটো কাৰণে দলে পৰা নাই কিন্তু মই ভাবিছিলোঁ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক মই প্ৰথমতে এটা আপিল দি থৈছিলোঁ যে আহাহেঁতেন হয়তো মই এইটো পিকআপটো ল'ব পাৰিলোঁ তেতিয়া গোটেই পিকআপটো মই নিজে ল'বলগীয়া হ'ল গৌৰৱ গগৈ ডাঙৰীয়াই মাজতে দুখন মিটিং কৰি দি পেলাই মোক অলপ পিকআপটো তাত আনি দি থৈ গ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়াইও কৰিছে ভূপেন বৰা ডাঙৰীয়াইও কৰিছে চেগা চুৰকীয়া এই মিটিংবিলাক সেইখিনিয়ে মানে ধৰক একদম নৰেন্দ্ৰ মোদী অমিত শ্বাহ গোটেই কেবিনেটখনক আমি কম্পেনচেট কৰিব নোৱাৰিলোঁ একচুৱেলি সেইটোৱে অকণমান মানে মোৰ মানে আপুনি এইটোৱে ক'ব বিচাৰিছে যে আচলতে বিভিন্ন অসুবিধাৰ কাৰণে সাংগঠনিক হিচাপে যেনেকৈ যিমান আপুনি ধৰক যেনেকুৱাকৈ সকলোবোৰ ইয়াত জড়িত হৈ যি ধৰণৰ এটা প্ৰচাৰ বা যি ধৰণৰ এটা হেৰি চলাব লাগিছিলে সেইটো মানে জড়িত হৈছে মই জড়িত নাই হোৱা বুলি কোৱা নাই যেনেকৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহটো তেওঁলোকে এইটো মানে আপুনি কৈছে যে ধৰক ৰিচোৰ্চৰ অভাৱৰ কাৰণেই হওক টকা পইচাৰ অভাৱৰ কাৰণেই হওক বা অন্য ধৰণৰ কাৰণেই হওক সেই ধৰণৰ এটা তেওঁলোকে গোটেই কেবিনেটখন গুৱাহাটীত লাগি গ'ল আৰু গুৱাহাটী ছিটটো হৈছে তেওঁলোকৰ এটা প্ৰেষ্টিজিয়াছ ছিট বিজেপিৰ এইটো 20 বছৰ দখল কৰা তেওঁলোকৰ কাৰণে এইটো চেলেঞ্জ সেই চেলেঞ্জটোক একচুৱেলি দলৰ চাগে মোৰ প্ৰতি অভাৰ কনফিডেণ্ট হ'ল যে তেওঁ অকলে কেৰি কৰিব পাৰিব আৰু মিডিয়াত সেইখিনি সময়ত মীৰা বৰঠাকুৰ অকলশৰীয়া এই কথাটো বহুত প্ৰচাৰ কৰিলে ময়ো মানে সেই প্ৰচাৰটোক প্ৰতিহত কৰিবৰ কাৰণে ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতি 1টা বজালৈকে মই কষ্ট কৰিছোঁ তাৰপিছত মানে যেতিয়া এদিন খাৰ্গেজী অহা কথা ক'লে কিন্তু এটা দিনত মই খাৰ্গেজী মিটিংখন অৰ্গেনাইজ মই নিজেই কৰিব নোৱাৰোঁ সেইটো দলেই কৰিব লাগিব গতিকে হয়তো দলেও মোৰ প্ৰতি অভাৰ কনফিডেণ্ট হৈ গ'ল যে চি কেন কেৰি কিন্তু মই কেৰি কৰিব নোৱাৰিলোঁ সেইটো বস্তুত আৰু ডেফিনেটলি হয় এজন প্ৰধানমন্ত্ৰী এজন গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী তেওঁৰ গোটেই কেবিনেট টকা পইচা যেতিয়া লাগি যাব ৰাইজেও মানে কনফিডেন্সৰ মাজতে কোনোবাই উলিয়াই দিলে যে এওঁ বহি দিলে কিন্তু মই মানে চক হৈ গ'লোঁ মই যিজনী মানুহ জীৱনত কেতিয়াও চাৰেণ্ডাৰ কৰাৰ কুৱেশ্যন ডাজ নট এৰাইজ কোনোবাই ওলাই দিলে এইটো মাৰ্কেটত কোনে মই নাজানো ওলাই দিলে যে এওঁ বহি দিলে মইতো হতবাক হৈ গ'লোঁ যে মই কেনেকৈ বহি দিম মই বহি দিব পৰা মেণ্টেলিটি মানুহেই নহয় তাৰমানে মই কেতিয়াও চাৰেণ্ডাৰ কৰা মেণ্টেলিটি নহয় সেইবিলাকে মোক অলপ বেড ইম্পেক্ট কৰিলে মানুহে মোক বহুতে সুধিলে আপুনি বোলে বহি দিলে বোলো হোৱাট ইজ দিছ কোনে কৈছে নাই এতিয়া নকওঁ দিয়ক সেই বহি দিলেতো কোনোবাই প্ৰচাৰ কৰিলে প্ৰচাৰ কৰাৰ লগে লগে মানুহে বোলে আমিতো মানুহগৰাকীক ইমান সহায় কৰিব বিচাৰিছোঁ তেওঁই বহি দিলে এইবিলাকে ইম্পেক্ট কৰিলে আৰু মই সেইখিনি সময়ত সেই কথাবিলাক আৰু কোনে কি কৈছে পোষ্টমৰ্টম কৰিব নোৱাৰিলে মই আগুৱাইহে গৈ আছোঁ মই যথেষ্ট মোৰ ফালৰ পৰা মই এফৰ্টত কোনো কমি কৰা নাই মেনেজমেণ্টত কমি কৰা নাই পাৰ্টিয়েও সহায় কৰিছে কিন্তু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী সকলোৱে প্ৰেছাৰ যেতিয়া দিব তাৰ এটা এফেক্ট থাকিব আউটপুট ৰিজাল্ট থাকিবই নিশ্চয় এতিয়া মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ মোটামুটি ধৰক আপোনাৰ যিটো গুৱাহাটী যিটো পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি হয় তাত কিমানটা আপোনাৰ বিধানসভা সমষ্টি 10টা বিধানসভা সমষ্টি 10টা বিধানসভা সমষ্টি এতিয়া এই 10টা বিধানসভা সমষ্টিৰ আপোনাৰ ধৰক কিমানটা বিধানসভা সমষ্টিত আপুনি ভাল কৰিলে আৰু কিমানটাত আপুনি ভাল কৰিব নোৱাৰিলে মই চাওক ভাল কৰিলোঁ জালুকবাৰীত ভাল কৰিলোঁ নিউ গুৱাহাটীত ভাল কৰিলোঁ দিছপুৰ তাৰমানে আগতকৈ ভোট বাঢ়িছে ভাল কৰিলোঁ ডিমৰীয়াত ভাল কৰিলোঁ পলাশবাৰীত এইকেইটাত মই নিজে দায়িত্ব লৈছিলোঁ কেইটা হ'লে 5টা এই 5টাত মই নিজৰববীয়াকৈ স্বতঃস্ফূৰ্তভাৱে মই দায়িত্ব লৈছিলোঁ বেয়া হ'ল চেণ্ট্ৰেল গুৱাহাটী এইটো চেণ্ট্ৰেল গুৱাহাটীত কি পৰে নে তাৰ মানে পপুলেশ্যন পেটাৰ্ণটো হৈছে হিন্দী বেংগলী এণ্ড গোৰ্খা তাত মই ভোট কম পালোঁ এইটো চেণ্ট্ৰেল গুৱাহাটী আৰু বাকীকেইটা মই ডিপেণ্ড কৰি দিলোঁ MLA সকলৰ ওপৰত মোৰ অভাৰ কনফিডেণ্ট আছিলোঁ যে দুধনৈত আমাৰ বিধায়কগৰাকীয়ে ভোট আগতে দিয়া সমান ভোট দিলেও মোৰ মাৰ্জিনটো একদম কমি আহে নাপালোঁ তাতো বহুত কম পালোঁ পশ্চিম গোৱালপাৰাত একচুৱেলি মই ভোট পাবলৈ বৰ সক্ষম নহ'লোঁ কাৰণ দুখ দিও লাভ নাই তাত থকা মোৰ সেই পশ্চিম গোৱালপাৰা সমষ্টিটোত 3জন বিধায়ক এণ্ট্ৰেংগল হৈ আছিলে পূব গোৱালপাৰা মোৰ 37,000 ভোট আহিছে আপোনাৰ জলেশ্বৰৰ পৰা মোৰ 17,000 ভোট সোমাইছে পশ্চিম গোৱালপাৰা ভোটখিনিতো আছেই তাতো মানে তেওঁলোকক দুখিও লাভ নাই চবেই বদৰুদ্দিনক প্ৰতিহত কৰিবৰ কাৰণে মানুহখিনি তাত এংগেজ হৈ যাবলগীয়া হ'ল গোৱালপাৰা জিলা সভাপতিও সেইটো বেছি টাৰ্গেট আছিলে একচুৱেলি যে বদৰুদ্দিনক আঁতৰাব লাগে তাত মানে জিলাখনো তাত ব্যস্ত হৈ যাবলগীয়া হৈ গ'ল তাৰপিছতে ধৰক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া যোৱাবাৰ তেওঁ নিজে বিধানসভাত প্ৰায় 90,000 ভোট পাইছে এইবাৰ মই 50লে নামি আহিলোঁ ময়ো অভাৰ কনফিডেণ্ট আছিলোঁ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ তাত পূৰা ভোট পাম
বকুটোতো নন্দিতা বাইদেউক এতিয়া দুখ দি লাভ নাই, কাৰণ বকু সমষ্টিটো ST হৈ গ'ল, গতিকে তেওঁ তাত মানে অলপ ধৰক কাম কৰিবলৈ সুবিধা পোৱা নাই, গতিকে বকুত মোৰ 50% ভোট কমি গ'ল। চমৰীয়া বাই ডিফল্ট মোক দিবই সেইখিনি ভোট, সেইখিনিত কোনেও ক্ৰেডিট ল'ব নোৱাৰে, সেইটো ক্ৰেডিটটো হৈছে ৰাইজৰ ক্ৰেডিট। ৰাইজে 1,81,000 ভোট দিছে, 2,04,000 ভোট কাষ্ট হৈছে, 1,81,000 ভোট দিছে। মই আকৌ আপোনাৰ জৰিয়তে ৰাইজক চমৰীয়া সমষ্টিৰ ৰাইজক মই মানে নমস্কাৰ জনাইছোঁ। এইটোত ময়ো ক্ৰেডিট ল'ব নোৱাৰোঁ, এইটোত স্বতঃস্ফূৰ্তভাৱে সেই মানুহখিনিয়ে মোক বেয়াও নাপায়, সেই মানুহখিনিয়ে স্বতঃস্ফূৰ্তভাৱে আমাক ভোট দিছে। তাৰপিছতে আপোনাৰ এইকেইটা মোৰ MLA থকা সমষ্টিকেইটাত এবাৰ ভোট কমি গ'ল, আৰু তেওঁলোকেও চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকো অভাৰ কনফিডেণ্ট হ'ল যে আমি যোৱাবাৰ ইমান ভোট পাইছোঁ, বাইদেউ এইবাৰ ভোট পাবই। এতিয়া মই অন্য এটা প্ৰশ্নলৈ আহিছোঁ। এতিয়া লোকসভা নিৰ্বাচন শেষ হ'ল, হয়, কিন্তু এই লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল আহিল আৰু আপোনাৰ চকুৰ আগত মোটামুটি ছবিখন একেবাৰে স্পষ্ট হৈছে। হয়, গতিকে এই লোকসভাৰ নিৰ্বাচনৰ যিটো ফলাফল, সেই ফলাফলেৰে বিধানসভাৰ নিৰ্বাচন যে আহিব, 2026 যি বিধানসভা নিৰ্বাচন আহিব, সেই সন্দৰ্ভত ইয়াৰ পৰা শিকিব লগা বা ইয়াৰ পৰা লাৰ্ণিং কৰিবলৈ কি আছে বুলি ভাবে? ডেফিনেটলি আমি যদি বিধানসভালৈ যদি এবাৰ টাউনত গুৱাহাটী চিটিত যদি আমি খুব ভালকৈ যদি বুথ লেভেল মেনেজমেণ্ট কৰিব পাৰোঁ, এইটো জিলাই দায়িত্ব ল'ব লাগিব, জিলা সংগঠনে কৰিব লাগিব, ব্লকবিলাক যদি খুব ভালকৈ আমি কৰিব পাৰোঁ। এটা বস্তু আমি মানে ইলেকশ্যনৰ সময়ত ইলেকশ্যন খেলিবলৈ গ'লে আমি ৰিজাল্ট পাব নোৱাৰোঁ। আজিৰ পৰাই আমি আপোনাৰ বিধানসভাৰ কাৰণে তৈয়াৰী কৰিব লাগিব। বুথ লেভেল আমাৰ এটা লেপছ আছে, এইটো কথা মানে কিছুমান ক্ৰিটিচিজিম আমি একচেপ্ট কৰিব লাগিব। আমি আজি কিছুদিনৰ পৰা আমি বুথ লেভেলটো মানে ইলেকশ্যনৰ আগত নাৰিজ কৰিছোঁ যে বুথত কোন কোন আছে। নহয়, সেইটোতো হয়েই, কাৰণ কিয়নো বুথটো কিন্তু আপুনি এতিয়া পৰা চাব লাগিব। বিজেপিয়ে, ভাৰতীয় জনতা পাৰ্টীয়ে, তেওঁলোকে বছৰৰ প্ৰতিটো দিন তেওঁলোকে কি কাম কৰে, সকলো কামৰ তেওঁলোকৰ উদ্দেশ্যটো হৈছে নিৰ্বাচন লৈ পেলাই। গতিকে তৎসত্ত্বেও তেওঁলোকে এবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, কিন্তু তাৰ বিপৰীতে অন্য দলবিলাকে তেওঁলোকে যদি তেনেকুৱা ধৰণৰ প্ৰস্তুতি নলয়, তেতিয়াতো এইটো মই সেইটোৱে কৈছোঁ যে অন্ততঃ চিটিৰ চিটকেইটা উদ্ধাৰ কৰিব পৰা মানে পচিবিলিটিজ দেয়াৰ। গতিকে আমি চিটিত যদি আমি বুথবিলাক ঠিক কৰিব পাৰোঁ, ৱাৰ্ডবিলাক আমি ঠিক কৰিব পাৰোঁ, তেতিয়া আমি কমিউনিকেশ্যন, গোটেই কাৰবাৰটোৱে হৈছে কমিউনিকেশ্যন, যদি আমি ঠিক কৰিব পাৰোঁ, ডেফিনেটলি আমি 26ত ভাল ৰিজাল্ট কৰিব পাৰিম। আৰু মোৰ এটা বিশ্বাস আছে, অসমৰ ৰাইজে এবাৰ 26ত যেনেকৈ একদম পূৰা উঠি পৰি গৌৰৱ গগৈ ডাঙৰীয়াক জিকাইছে, ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাইছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক জিকাইছে, ভালকৈ যদি সংগঠনটো আমি গ্ৰাছৰুটৰ পৰা কৰিব পাৰোঁ, ডেফিনেটলি 26ত আমি পৰিৱৰ্তন আনিব পাৰিম, কিন্তু বহি থাকিলে নহ'ব। তেনেকুৱা ধৰণৰ পৰিকল্পনা আপোনাৰ আছেনে নাই? ডেফিনেটলি সংগঠনটো ঠিক কৰিব লাগিব। আপোনাৰ চাওক, পলিটিক্সততো আপুনি পৰিকল্পনা নাথাকিলে কি পলিটিক্স কৰিব? পলিটিক্সত ড্ৰিম লাগিব আপোনাৰ। পলিটিক্সত আপুনি ইলেক্ট্ৰেল পলিটিক্সত জিকিব হাৰিবৰ কাৰণে আপুনি প্ৰস্তুত থাকিব লাগিব। হাৰিবৰ কাৰণে প্ৰস্তুতি নালাগে, জিকিবৰ কাৰণে প্ৰস্তুতি লাগিব। গতিকে এনেকুৱা কথা নহয়, হিমন্ত বিশ্ব শৰ্মাও দুবাৰ হাৰিছে, এইটো কথা পাহৰি যাব নালাগে। আমাৰ বহু মানুহ 2-3বাৰ হাৰিছে, তাৰপিছতো মানে জয় হৈছে। আপুনি যদি ভাবে যে মই হাৰাৰ কাৰণে বহি যাব, মই যদি ইলেকশ্যন নেখেলোঁ, সংগঠন চাম, আমি সংগঠনটো আমি বুথ লেভেলত চাম, বুথৰ পৰা চাম। মই এটা বস্তু ভাল পাইছোঁ যে মই নিজৰ যিটো বুথত আমি ভোট দিওঁ, তাত ভাল ভোট পাইছোঁ, ৰাইজে ভোট দিছে। 795টা ভোট আমি পাইছোঁ, 116টা তেওঁলোকে পাইছে। গতিকে বুথ লেভেলটো ঠিক কৰিব লাগিব, নিজৰ বুথটো নিজে ঠিক কৰিব লাগিব। গতিকে আপোনাৰ মোৰ এটা কথাই ভাল লাগিছে যে মীৰা বৰঠাকুৰে আজি প্ৰায় 2.5 মাহ কেনেকুৱাকৈ কষ্ট কৰিলে, আৰু 2.5 মাহ বুলি নহয়, আচলতে ইউ আৰ এ ভেৰি ভিজিবল পাৰ্চন। আপুনি গুৱাহাটীৰ বা বিভিন্ন ঠাইত, মানে বিশেষকৈ গুৱাহাটীত মই দেখিছোঁ আপোনাৰ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত য'তেই কিবা এটা সমস্যা হৈছে আপুনি তাত উপস্থিত হৈছেগৈ। গতিকে সেই মানসিকতাটো আপোনাৰ ডেফিনেটলি। মই কালি টাই আহোম মহিলা পৰিষদৰ মিটিঙত কালি মই এটেণ্ড কৰি আহিছোঁ, আকৌ আজি মোৰ এখন মিটিং আছে, আজি মই মিটিঙত যাম। তাৰমানে মই চাওক, 6.5 লাখ মানুহে মোক ভোট দিছে নহয়, সেই ৰেছপনচিবিলিটিজটো মই কেৰি কৰিব লাগিব। ভেৰি গুড। 6.5 লাখ, মই হাৰিছোঁ বেলেগ কথা, 6.5 লাখ মানুহ বিবেক ভোট, 1 টকা নিদিয়া ভোট, ক'ত ভয় ভীতি নাই, খালি আচল পাতি ভোটটো বিচাৰিছোঁ। 6.5 লাখ মানুহে মোক বিশ্বাসত লৈ পেলাই ভোট দিছে। গতিকে মই বহি দিলে কেনেকৈ হ'ব? তেওঁলোকৰ যিটো বহি দিলে কেনেকৈ হ'ব? তেওঁলোকৰ আপোনাৰ ওপৰত যিটো ভৰসা, হয়, সেই ভৰসাটো আপুনি, মই চাওক, হাৰা জিকাটো ফলটো কিবা এটা হ'বই। মই ভাবোঁ যে এই যিটো আমাৰ এই আলোচনাটো যিসকলে চাই আছে, তেওঁলোকেও এই কথাটো গম পাব যে আপুনি যি উদ্যম, উৎসাহ আৰু আত্মবিশ্বাসেৰে সৈতে
এই নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয় যি আত্মবিশ্বাসৰে সৈতে আপুনি লাগি আছে, মই ভাবোঁ যে ভাৰতবৰ্ষত এতিয়া যিটো ৰাজনৈতিক যিটো পৰিস্থিতি হৈছে, ৰাজনৈতিক যিটো বাতাবৰণ, তো সেই বাতাবৰণৰ ক্ষেত্ৰত মই ভাবোঁ যে আপোনাৰ এই যিটো মানসিকতা আৰু এই যিটো উৎসাহী উদ্যমী যিটো মানসিকতা, মই ভাবোঁ যে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু মই এই আলোচনাটো শেষ কৰিব বিচাৰিছোঁ। আৰু মই খুব ভাল লাগিছে আপোনাৰ লগত কথা পাতি যে এগৰাকী সাধাৰণতে মানুহে কি হয়, এটা নিৰ্বাচনত হাৰাৰ পিছত বা পৰাজয়ৰ পিছত মানুহ বিমৰ্ষ হয়, মানুহ ভাগি পৰে, হতাশাত ভাগি পৰে। কিন্তু আপুনি এই যিখিনি আপোনাৰ লাৰ্ণিং, এই যিখিনি আপোনাৰ যি অভিজ্ঞতা হ'ল, সেই অভিজ্ঞতাৰ সাৰ সংকলন কৰি আপুনি এতিয়া তাৰমানে দৃঢ় প্ৰতিজ্ঞ যে আপুনি 2026 নিৰ্বাচনৰ কাৰণে সংগঠন মজবুত কৰিব লাগিব, সংগঠন মজবুত কৰিব। এতিয়া বহুতে মোক কৈছে বাইদেউ যাওক দুদিনমান গৈ ক'ৰবাত চিমলাত ক'ৰবাত ৰেষ্ট লৈ আহক, কিন্তু মই ৰেষ্টটো বাৰু ঠিকেই ল'ম। মোৰ কাৰণে যে ব্লকৰ প্ৰেচিডেণ্ট, মণ্ডলৰ প্ৰেচিডেণ্ট, ৱাৰ্ডৰ মানুহসকল, পুলিং এজেণ্ট, কাউণ্টিং এজেণ্টে কাম কৰিলে, তেওঁলোকেতো চিমলা নাযায়। গতিকে তেওঁলোকে আহি যে হাৰিলোঁ বুলি ভাগৰটো জোৰাবলৈ মোৰ ঘৰত চাহ একাপ খাবলৈ আহিব, মোক নাপালেতো নাহে। গতিকে মই সেইকাৰণে তেওঁলোকৰ স্বাৰ্থত মই কৈছোঁ যে অন্ততঃ এই 1 মাহ মই সময় দিম, তাৰপিছত মই যাম, ময়ো ফুৰি ভাল পাওঁ, কিন্তু মই কৈছোঁ যে এইখিনি সময় মই সময় দিব লাগিব। ভেৰি গুড। গতিকে মই আপোনাৰ লগত এই কথাখিনি মই পাতিব বিচাৰিছিলোঁ যে আপুনি কেনেকুৱা মানসিক, কিয়নো সকলোৱে গুৱাহাটীৰ অজস্ৰ লোকে মোক এতিয়াও কৈ আছে, কালিও মোক কোনোবাই কৈছে, মই এঠাইত যাওঁতে কৈছে তেখেত হাৰা কথাটোহে মানে বৰ দুখ পালোঁ। মোৰ ভণ্টীয়ে নিজেই টেলিফোন কৰি খুব আতংকিত হৈ পেলাই মোক সেইদিনা টেলিফোন কৰিছিলে যে কি হ'ল, তেখেতৰ কি হ'ল। গতিকে আমি বাৰু যথেষ্ট এই ধৰণৰ অভিজ্ঞতা আছে, সেইকাৰণে ইমান সহজে নহওঁ। কিন্তু আপোনাৰ এই যিটো মনোবল, আপোনাৰ যিটো দৃঢ়তা, সেইটো দেখি সঁচাকৈ ভাল লাগিছে। আৰু মই আশা কৰোঁ যে এই ভৱিষ্যত বৰ্তমানৰ যিটো দেশখনৰ, ৰাজ্যখনৰ যিটো পৰিস্থিতিত, তাত এই ধৰণৰ দৃঢ়তা আৰু আত্মবিশ্বাসৰ প্ৰয়োজন আছে। গতিকে মই আপুনি আজি আমাৰ আগত আহি, আমাৰ ওচৰলৈ আহি আমাৰ লগত কথা পাতি, নৰ্থ ইষ্ট নাওৰ লগত এই যে আপোনাৰ নিজৰ যিটো অভিজ্ঞতা, নিজৰ যিখিনি নিজৰ মাজত থকা যিখিনি কথা, সেইখিনি কথা যে ইমান সুন্দৰকৈ আপুনি ক'লে। আৰু মই ভাবোঁ যে কংগ্ৰেছ দলে এতিয়া সময় আছে, এতিয়াও 2026লৈ তেওঁলোকেও এই কথাৰ পৰা, এইখিনিৰ পৰা আপোনালোকে দল হিচাপেও শিক্ষা লৈ আগবাঢ়ি যাব। আৰু সেইটো হ'লে 2026ত বৰ্তমানৰ যিটো বাতাবৰণ চলি আছে, তাৰ কাৰণে মই ভাবোঁ যে আপোনালোকৰ ভালেই হ'ব। ডেফিনেটলি ভাল হ'ব। মই সেইকাৰণে আপোনাক অভিনন্দন জনাইছোঁ আৰু জনাই আজি ইমানতে আমাৰ এই আলোচনাটো সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।